ছাত্ৰীসকল আজি আলোচনা কৰিম ক্লাছ 2ৰ গণিতৰ 6 মাইল পৰীক্ষা 2024-25ৰ আজিৰ হৈ যোৱা 6 মাইল পৰীক্ষাৰ প্ৰশ্নসমূহ আলোচনা কৰিম। ক্লাছ 2ৰ সময় আছে 3 ঘণ্টা, মোট নম্বৰ 100। প্ৰথম 1 নম্বৰ প্ৰশ্ন আছে অংকৰে লিখা 77 টো অংকৰে লিখিলে কি হ'ব 77 49 4 9 73 মানে 73 64 এইকেইটা এনেকৈ লিখিব দিছে 2 মাৰ। এবাৰ আখৰে লিখা প্ৰথম দিছে 14 টো লিখিবা এনেকৈ বাকি কেইটা 30 90 82 বিস্তাৰ কৰা 89 কি এনেকৈ লিখিবা 80 যোগ 9 এনেকৈ বিস্তাৰ কৰিবা। মানে 72 77 যোগ 2 20 যোগ 6 টো 60 যোগ 5 এনেকৈ বাকি এটা লিখিবা। তোমালোকে জানো এইকেইটা। তাৰপিছত বিস্তাৰ কৰি দেখুৱাবৰ সংখ্যাৰ লিখে এইটো নিচিনা তলৰটো নিচিনা সেম এইকেইটা আকৌ আমি ওপৰৰ নিচিনা লিখিলোঁ 80 যোগ 1 কিমান হ'ব 81 70 যোগ 8 মানে 78 40 যোগ 0 40 হ'ব 50 যোগ 2 52 এনেকৈ ওপৰকেইটা ভাঙিবা। এইটো ভাঙি দি আছে হেৰ্দে অংকবোৰৰ নিজৰ মান আৰু স্থানাংক মান লিখে নিজা মান এইটো চাবা এইটো কি একক আছে গতিকে ইয়াৰ নিজা মান আৰু স্থান মান একে হ'ব। এইটো একক দশক এইটো কি দশকত আছে স্থান মান দশক আৰু নিজা মান তো কি হ'ব তিনটো নিজে সংখ্যা দুটাৰ মাজত এই চিন বা এই চিন বহোৱা চাবা কোনটো ডাঙৰ ডাঙৰটো লগত এনেকৈ চিন বহাব এনেকৈ বহাই দিবা সৰুৰ পৰা ডাঙৰলৈ আৰু ডাঙৰৰ পৰা সৰুলৈ। প্ৰথমে এইকেইটা সৰুৰ পৰা ডাঙৰলৈ লিখিবা যেনেকৈ ইয়াত আটাইতকৈ সৰু কোণটো 11টো তাৰপিছত সৰু কোণটো হ'ব 26 এনেকৈ লিখিবা। আকৌ একবাৰ লিখিবা ডাঙৰৰ পৰা সৰুলৈ 2 মাৰ্ক কৈ আছে। একাধিক্ৰমে নিৰ্দিষ্ট নিয়মত বাকি দুটা লিখা কি আছে ভাই 1 3 5 7 9 চবতে অযুগ্ম সংখ্যা আগতে তাৰপিছত কি হ'ব 11 তাৰপিছত কি হ'ব 13 এবাৰ চাবা 95 90 এই 5 কমি গৈছে গতিকে ইয়াৰ পিছতটো কিমান হ'ব 65 তাৰপিছত কিমান হ'ব 60 10 আৰু 20ৰ মাজত দুটা যুগ্ম আৰু যুগ্ম সংখ্যা লিখা 10 আৰু 20ৰ মাজত দুটা যুগ্ম সংখ্যা কি 12 হ'ব তাৰ 14 হ'ব এনেকৈ দুটা লিখিব দিছে আৰু দুটা অযুগ্ম 13 লিখিবা 15 লিখিবা 17 এনেকৈ লিখিবা। 10 নম্বৰ খেলিমেলি কৈ দিয়া সংখ্যাবোৰ এফালৰ পৰা সজোৱা খেলিমেলি দিয়া আছে উল্টা পুল্টা দিয়া আছে গতিকে এফালৰ পৰা সজাবা। তাৰপিছত আছে 11 নম্বৰ যোগ কৰা 4 মাৰ্ক বিলাক যোগ কৰিবা ধুনীয়াকৈ দি আছে যেনেকৈ 5 1 6 3 2 5 5 2 7 5 এনেকৈ বাকীকেইটা যোগ কৰিবা। 12 নম্বৰ 4 মাৰ্ক আছে ইয়াত পথালিকৈ যোগ কৰা 3 যোগ 6 যোগ 2 কিমান হ'ব 9 দিয়ে 11 এনেকৈ যোগ কৰিবা। তাৰপিছত 4 5 9 9 হাতে 16 এইবিলাক পাৰিবা এইবিলাক যোগ কৰা তাৰপিছত যোগ কৰিবা। 13 নম্বৰ ইয়াতো 4 মাৰ্ক আছে। তাৰপিছত খালী ঠাই পূৰ কৰা এনেকৈ খালী ঠাই পূৰ কৰিবা। তাৰপিছত আছে বিয়োগ কৰা বিয়োগ কৰিবা 4 মাৰ্ক আছে। তাৰপিছত মান ওলোৱা প্ৰথমে দুটা যোগ কৰি এইটো বিয়োগ কৰিবা। তাৰপিছত পূৰণৰ উক্তিত প্ৰকাশ কৰা 7টা 2ৰ যোগফল কিমান হ'ব 6টা 5ৰ লগ হৈ কিমান হ'ব এইবিলাক কৰিবা। পূৰণ ফল ওলোৱা তাৰপিছত লিখা 2 পূৰণ 5 10 একদম 5 6 2 গুণ 12 খালী ঠাই পূৰ কৰা 3 পূৰণ 7 ই সমান ইয়াত দিছে চাবা পূৰণ 3 ইয়াত কি নাই 7 নাই 7 লিখিবা। ইয়াত 8 পূৰণ 9 ইয়াত আছে অকল 9 ইয়াত কি হ'ব 8। 20 নম্বৰ উত্তৰ লিখা দুটা সংখ্যাৰ যোগফল 42 ইয়াৰ এটা 22 হ'লে আনটো কিমান কি কৰিবা 42ৰ এইটো মাইনাছ বিয়োগ কৰি দিবা যিটো থাকিব সেইটোৱে হ'ব আনসাৰ। 17ৰ লগত কি যোগ কৰিলে 30 হ'ব 17ৰ পৰা তোমালোকে কি কৰিবা 30ৰ পৰা 17টো বিয়োগ কৰিবা সেইটোৱে হ'ব যে 17ৰ লগত সেইটো সংখ্যা যোগ কৰিলে কি পাবা 30 পাবা। 5খন চাইকেলৰ চকা কেইটা এটা চাইকেলৰ চকা কেইটা তোমালোকে জানো দুটা 5টাৰ কেইটা হ'ব তো এটা কলমৰ দাম যদি 5 টকা হ'লে 6টা কলমৰ দাম কিমান 6 লগত 5টো পূৰণ কৰি দিবা কিমান হ'ব 30 টকা হৈ যাব। 21 নম্বৰ হৰণ প্ৰক্ৰিয়াৰ ধৰ্ম 4টা লিখে এটা 4 মান হৰণ ফল ওলোৱা এইকেইটা হৰণ কৰিবা 6 দি 12 হৰণ কৰিবা 5 দি 15 7 দি 42 তলৰ ভগ্নাংশবোৰ সংখ্যাৰ লিখা 5 ভাগৰ 4 এনেকৈ লিখিবা 5 ভাগৰ 4 8 ভাগৰ 3 8 ভাগৰ 3 এনেকৈ লিখিবা। তলৰ ভগ্নাংশবোৰ আখৰে এইবিলাক ওপৰৰ নিচিনা চেম একে এইবিলাক আখৰ লিখো 9 ভাগৰ 7 13 ভাগৰ হ'ব 11 7 ভাগৰ 5 পিছৰ সংখ্যা লিখা অকল পিছৰ সংখ্যা লিখিবা এটা একদম ইজি দিছে তোমালোকে একদম ধুনীয়াকৈ পাৰিবা। 1 নম্বৰটো দিছে আগৰ সংখ্যা এবাৰ আগৰ সংখ্যাটো লিখিবা। 2 নম্বৰ মাজৰ সংখ্যা এবাৰ মাজৰ সংখ্যাটো লিখিবা 161 আৰু কিমান হ'ব 162 একদম ইজি পাৰিবা। দুটা কাষৰ সংখ্যা লিখি এইফালতো আৰু এইফালতো তোফালতো লিখিব লাগে। 26ৰ ক নম্বৰ কৈছে এখন অৰণ্যত 25টা বাঘ আৰু 15টা সিংহ আছে বাঘ আৰু সিংহ লগ লাগি মুঠতে কিমানটা হ'ল ছটা যোগ কৰি দিবা
তোমালোকৰ শ্ৰেণীত ছাত্ৰ 22 জন আৰু ছাত্ৰী 19 জন আছে মুঠতে কিমানজন ছাত্ৰ ছাত্ৰী 22 আৰু 19 যোগ কৰি দিবা এডাল গছত 16টা শালিকা 25টা কপ আৰু 7টা ভাটৌ চৰাই আছে গছডালত মুঠতে কিমান চৰাই আছে গোটেইটা যোগ কৰিবা তোমালোকৰ বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ মুঠ ছাত্ৰ ছাত্ৰী 40 জন ইয়াৰে 22 জন ছাত্ৰ হলে ছাত্ৰী কিমান 40 ৰ পৰা কি কৰিবা 22 জন বিয়োগ কৰিবা এটো বলছা এটা বাকচত 28টা আম আছিল ইয়াৰে 11টা আম বেয়া হলে বাকচত ভাল আম কিমানটা থাকিব 28 পৰা 12 11টো বিয়োগ কৰিবা বাকি এটা ভাল আম হ'ব তাৰপিছত 75টা চকলেটৰ 52টা খালে কিমানটা থাকিব 52 এখিনিৰ পৰা বিয়োগ কৰি দিবা আনসাৰ হৈ যাব সমীৰণৰ হাতত 12টা মাৰ্বল আছিল ব্ৰুবুলে তেওঁক আৰু 8টা মাৰ্বল দিলে ইয়াৰে 10টা মাৰ্বল হেৰুৱালে সমীৰণৰ হাতত এতিয়া কেইটা মাৰ্বল থাকিব এটোত আছে 3 মাৰ্ক এটো কি কৰিবা বিয়োগ কৰিবা গতিকে আজিৰ ভিডিওটো এইখিনি তোমালোকে ভিডিওটো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ